নমস্কাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কোড লেচন 2ৰ ৱৰ্ড মিনিংখিনি পঢ়িম। কেৱল শব্দৰ অৰ্থখিনিয়ে পঢ়িম। আচোন আমি শব্দৰ অৰ্থখিনি জানো। দিয়া আছে মিডৱে মানে হৈছে মাজত বা মধ্যভাগত। তাৰপিছত আছে বিটুইন মানে হৈছে মাজত। তাৰপিছত আছে কোষ্টেল মানে হৈছে উপকূলীয় অঞ্চল। নেক্সট আছে টাউন মানে হৈছে চহৰ। পিছৰ শব্দটো হৈছে চিটছ মানে অৱস্থিত। পিছত আছে পিচ অফ হেভেন, পিচ মানে হৈছে টুকুৰা, হেভেন মানে হৈছে স্বৰ্গ, মানে স্বৰ্গৰ টুকুৰা। তাৰপিছত আছে ডিফটেড মানে হৈছে বাঢ়ি আহিছে। তাৰপিছত হৈছে কিংডম মানে হৈছে ৰাজ্য। নেক্সট ৱৰ্ডটো হৈছে ৰুলিং হিলছ, মানে ঢৌ খেলোৱা পাহাৰ। তাৰপিছত আছে ইনহেবিটেড মানে হৈছে বাস কৰা। প্ৰাউড মানে হৈছে গৌৰৱান্বিত। ৰেচ মানে হৈছে জনগোষ্ঠী, জাতি সম্প্ৰদায়। মাৰ্চিয়েল মানে হৈছে যুঁজাৰু বা সৈনিক সুলভ। ক্ৰিয়েচাৰ মানে হৈছে সৃষ্টি কৰা জীৱ জন্তু প্ৰাণী। ডিষ্ট্ৰিক্ট মানে হৈছে জিলা। এভাৰগ্ৰীণ মানে হৈছে চিৰসেউজীয়া। ৰেইন ফৰেষ্ট মানে হৈছে বৰ্ষাৰণ্য। স্পাইচি মানে হৈছে মছলা। কফি প্লান্টেশ্যন মানে কফিৰ খেতি বা বাগিচা। কভাৰ মানে হৈছে ঢাকি ৰখা বা আৱৰি ৰখা। পাৰ্চেণ্ট মানে হৈছে শতাংশ। মনচুন মানে হৈছে বাৰিষা কাল। পৌৰ মানে হৈছে জোৰেৰে বৰষুণ দিয়া। ভিজিটৰ্ছ মানে পৰ্যটক বা দৰ্শনাৰ্থী। ছিজন মানে হৈছে ঋতু বা সময়। জয় মানে হৈছে আনন্দ। কমেন্স মানে আৰম্ভ। কণ্টিনিউছ মানে চলি থকা। ৱেডাৰ মানে বতৰ। পাৰফেক্ট মানে হৈছে উৎকৃষ্ট, একেবাৰে ভাল। শ্বাৱাৰ মানে হৈছে ফুটফুটা বৰষুণ। গুড মেজাৰ মানে হৈছে অধিক পৰিমাণে। এয়াৰ মানে হৈছে বায়ু। ব্ৰেথ মানে হৈছে উশাহ লোৱা বা সুগন্ধ বিয়পোৱা। ইনভিগৰেটিং মানে হৈছে সজীৱকাৰী বা সতেজ কৰা। এষ্টেটছ মানে হৈছে বাগিচা। কলনিয়েল মানে হৈছে উপনিৱেশিক। বাংলো মানে হৈছে বাংলোঘৰ, মানে ডাঙৰ বিল্ডিং। ট্ৰাক মানে হৈছে লুকাই ৰখা। ট্ৰী কেনপিছ মানে হৈছে গছৰ ছাঁ বা গছৰ ওপৰৰ আৱৰণ। প্ৰাইম কৰ্নাৰ্ছ মানে হৈছে উৎকৃষ্ট ঠাইবোৰ। ফায়াৰচিলি মানে হৈছে তীব্ৰতা। ইণ্ডিপেণ্ডেণ্ট মানে হৈছে স্বাধীন। পজিবলি মানে হৈছে সম্ভৱত। ডিচেণ্ট মানে হৈছে বংশধৰ, মানে পূৰ্বৰ বংশ। আৰ্মি মানে সেনাবাহিনী। কষ্ট মানে উপকূল। চেটেল মানে বহুতো স্থাপন কৰা। ইম্প্ৰেক্টিকেল মানে অসম্ভৱ। মেৰিড এমংষ্ট মানে মাজতে বিয়া কৰালে। লোকেলছ মানে স্থানীয় লোক। কালচাৰ মানে সংস্কৃতি। এপাৰেণ্ট মানে হৈছে স্পষ্ট। ট্ৰেডিশ্যন মানে পৰম্পৰা। মেৰিজ মানে বিবাহ। ৰিলিজিয়াছ ৰাইটছ মানে ধৰ্মীয় আচাৰ অনুষ্ঠান। ডিষ্টিংক্ট মানে হৈছে পৃথক বা বেলেগ। এম্ব্ৰইডাৰী মানে সূচী কাম কৰা। ৰেষ্ট বেল্ট মানে হৈছে কঁকালৰ বেল্ট। অৰ্ণ মানে হৈছে পিন্ধা। কদাবুচ মানে হৈছে কদাবু জনগোষ্ঠী। ননেছ মানে জনা যায়। কুপিয়া মানে হৈছে এটা পৰম্পৰাগত পোচাক কুৰ্ক মানুহৰ। ৰিজেম্বল মানে হৈছে সদৃশ, মানে একে দেখাত একে যেন লাগে। কুফিয়া মানে হৈছে সিহঁতৰ এটা দেশ। আৰৱ মানে আৰৱসকল। কুৰ্দুছ মানে কুৰ্দুছসকল। হোমছ মানে ঘৰসমূহ। ট্ৰেডিশ্যন মানে পৰম্পৰা। হস্পিটেলিটি মানে হৈছে অতিথি পৰায়ণ কৰা। উইলিং মানে হৈছে ইচ্ছুক। ৰিকাউণ্ট মানে হৈছে বৰ্ণনা কৰা। নিউমেৰাছ মানে হৈছে বহুতো। টেলছ মানে হৈছে কাহিনী। বলৰ মানে হৈছে বীৰত্ব। ৰিলেটেড মানে হৈছে সম্পৰ্কিত। ৰেজিমেণ্ট মানে হৈছে সৈন্যদল। ডেকৰেটেড মানে হৈছে সন্মানিত। ইণ্ডিয়ান আৰ্মি মানে ভাৰতীয় সেনাবাহিনী। চিফ মানে হৈছে মুখ্য, যেনেকৈ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী। জেনেৰেল মানে হৈছে জেনেৰেল। পাৰ্মিটেড মানে হৈছে অনুমতি। কেৰি মানে হৈছে বহন কৰা বা কঢ়িয়াই লৈ যোৱা। ফায়াৰ আৰ্মছ মানে হৈছে অগ্নিশস্ত্ৰ। লাইচেন্স মানে হৈছে অনুজ্ঞাপত্ৰ। অফটেন্স মানে হৈছে লাভ কৰা। ফৰেষ্ট মানে অৰণ্য। মহাশিৰ মানে মহাশিৰ মাছ। ফ্ৰেছ ৱাটাৰ ফিছ মানে মিঠা পানীৰ মাছ। এবাউণ্ড মানে প্ৰচুৰ পৰিমাণে থাকে। কিংফিচাৰ মানে মাছৰঙা চৰাই।
ড্রাইভ মানে ডুব মানে, ক্যাটস মানে শিকার করা, স্কোয়ারেলস মানে কেরকেটুয়া, ল্যাঙ্গার্স মানে লাঙ্গুর বান্দর, পার্সিয়ালি মানে হচ্ছে আংশিকভাবে, ইটেন ফ্রুট মানে খোয়া ফল, মিসআপ মানে দুষ্টামি, স্পেলাস মানে পানি ছিটা, রিপল ইফেক্ট মানে ঢোর প্রভাব, ক্লিয়ার ওয়াটার স্বচ্ছ পানি, এলিফ্যান্টস মানে হাতি, বাত মানে গা ধোয়াই দিয়া, স্ক্রাবড মানে ঘা পরিষ্কার করা, মোহাটস মানে মাহত হাতির পালক, লেট ব্যাক মানে আরামপ্রিয় বা নিশ্চিন্ত, ইন্ডিভিজুয়াল মানে নিজা নিজা, কনভার্টস মানে রূপান্তরিত করা, হাই এনার্জি মানে শক্তিশালী, অ্যাডভেঞ্চার মানে দুঃসাহসিক অভিযান, রিভার রাফলিং মানে নদীত রাফ করে দিয়া, ক্যানোয়িং মানে হচ্ছে ডিঙি যাত্রা, রেপেলিং মানে হচ্ছে রশিরে পাহাড়ের পর নামা, রক ক্লাইম্বিং মানে হচ্ছে হিল বগুয়া, মাউন্টেন ক্লাইম্বিং মানে হচ্ছে পাহাড় আরোহণ বা পাহাড় বগুয়া, টেলস অফ বেলোর মানে বীরত্বর কাহিনী, মোস্ট ডেকোরেটেড মানে আটাতকৈ অধিক সম্মানিত, লেট ব্যাক মানে নিশ্চিন্ত আরামপ্রিয়, রাফলিং মানে ভেলাত নদী ভ্রমণ, ক্যানোয়িং মানে হচ্ছে ডিঙিত নদী ভ্রমণ, রেফলিং মানে হচ্ছে রশির সহায়ত তলৰি নামা। ধন্যবাদ।